দল আৰু যিসকল শ্ৰেষ্ঠ অভিনেতা অভিনেত্ৰীক নিৰ্বাচন কৰিছিলোঁ সেই সকলোখিনি ইয়াৰ মাজতে লিপিবদ্ধ হৈ আছে আৰু আজি এই উদযাপন সমিতিৰ ভাওনা প্ৰতিযোগিতা সমিতিৰ সভাপতি সম্পাদকক মই হস্তান্তৰ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু তাৰ পিছতেই তেখেতসকলে আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰিব আমাৰ সাক্ষাৎকাৰতে। ধন্যবাদ। এয়া সদৌ অসম ভাওনা প্ৰতিযোগিতা 2024 চূড়ান্ত ফলাফল আমি হস্তান্তৰ কৰিছোঁ সমিতিৰ সভাপতি আৰু সম্পাদকদেৱৰ হাতত। আৰু তাৰ পিছতেই তেখেতসকলে আনুষ্ঠানিকভাৱে আপোনালোকৰ সন্মুখত আজিৰ ফলাফল ঘোষণা কৰিব। মই এই কাৰ্যসূচী সম্পাদন কৰিবৰ বাবে উদযাপন সমিতিক মই অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ বিচাৰক মণ্ডলীসকলক আমি ধন্যবাদ জ্ঞাপন কৰি আজি ফলাফলসমূহ আমি ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে কালিলৈ বঁটা বিতৰণী অনুষ্ঠান আয়োজিত হ'ব, তথাপিতো আজি আমি ফলাফল ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম শ্ৰেষ্ঠ দল শকুনিৰ প্ৰতিশোধ, দ্বিতীয় শ্ৰেষ্ঠ দল সিন্ধুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ, তৃতীয় শ্ৰেষ্ঠ দল নৃসিংহ অৱতাৰ, চতুৰ্থ শ্ৰেষ্ঠ দল নহুষৰ অজগৰ প্ৰাপ্তি, পঞ্চম শ্ৰেষ্ঠ দল ধ্ৰুৱ চৰিত্ৰ, শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল কুৰ্ম অৱতাৰ, প্ৰথম শ্ৰেষ্ঠ গানিকা পূৰ্বৰংগ নৃসিংহ অৱতাৰ, দ্বিতীয় শ্ৰেষ্ঠ গানিকা পূৰ্বৰংগ পৰশুৰামৰ গুৰু দক্ষিণা সহস্ৰাজন বধ, প্ৰথম শ্ৰেষ্ঠ গায়ন সিন্ধুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ, দ্বিতীয় শ্ৰেষ্ঠ গায়ন শ্ৰীকৃষ্ণৰ বিৰাট ৰূপ ধাৰণ ভীষ্মৰ প্ৰতিজ্ঞা পূৰণ, প্ৰথম শ্ৰেষ্ঠ বায়ন নৃসিংহ অৱতাৰ, দ্বিতীয় শ্ৰেষ্ঠ বায়ন যুটীয়াভাৱে সিন্ধুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ আৰু নহুষৰ অজগৰ প্ৰাপ্তি, প্ৰথম শ্ৰেষ্ঠ সূত্ৰধাৰ মানধাতাৰ ধৰ্ম পৰীক্ষা, দ্বিতীয় শ্ৰেষ্ঠ সূত্ৰধাৰ যুটীয়াভাৱে ধ্ৰুৱ চৰিত্ৰ আৰু নহুষৰ অজগৰ প্ৰাপ্তি, প্ৰথম শ্ৰেষ্ঠ ভগৱান শকুনিৰ প্ৰতিশোধ, দ্বিতীয় শ্ৰেষ্ঠ ভগৱান যুটীয়াভাৱে লাভ কৰিছে দক্ষ যজ্ঞ আৰু শ্ৰীকৃষ্ণৰ বিৰাট ৰূপ ধাৰণ ভীষ্মৰ প্ৰতিজ্ঞা পূৰণ, শ্ৰেষ্ঠ নাৰদ নৃসিংহ অৱতাৰ, প্ৰথম শ্ৰেষ্ঠ অভিনেতা পুৰুষ শকুনি নাট শকুনিৰ প্ৰতিশোধ, দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা পুৰুষ যুটীয়াভাৱে অন্ধমুনি নাট সিন্ধুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ আৰু আনজন হ'ল মানধাতা নাট মানধাতাৰ ধৰ্ম পৰীক্ষা, প্ৰথম শ্ৰেষ্ঠ মহিলা চৰিত্ৰ সাবিত্ৰী নাট সাবিত্ৰী সত্যবান, দ্বিতীয় শ্ৰেষ্ঠ মহিলা চৰিত্ৰ যুটীয়াভাৱে লাভ কৰিছে শশী নাট নহুষৰ অজগৰ প্ৰাপ্তি আৰু আন এগৰাকী হ'ল সতী নাট দক্ষ যজ্ঞ, প্ৰথম শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ হিৰণ্যাক্ষ নাট নৃসিংহ অৱতাৰ, দ্বিতীয় শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ যুটীয়াভাৱে লাভ কৰিছে বৃহস্পতি নাট নহুষৰ অজগৰ প্ৰাপ্তি আৰু দীনদয়াল নাট ধ্ৰুৱ চৰিত্ৰ, প্ৰথম শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ মহিলাৰ গান্ধাৰী নাট শকুনিৰ প্ৰতিশোধ, দ্বিতীয় শ্ৰেষ্ঠ
পাৰ্শ্ব চৰিত্ৰ মহিলাৰ ৰেণুকা নাথ পৰশুৰামৰ গুৰু দক্ষিণা সহস্ৰাজুন বধ। শ্ৰেষ্ঠ খলনায়কৰ সন্মান লাভ কৰিছে সম্বৰাসুৰ নাথ সিন্ধুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। প্ৰথম শ্ৰেষ্ঠ শিশু চৰিত্ৰ ধ্ৰুৱ নাথ ধ্ৰুৱ চৰিত্ৰ। দ্বিতীয় শ্ৰেষ্ঠ শিশু চৰিত্ৰ যুটীয়াভাৱে লাভ কৰিছে প্ৰহ্লাদ নাথ নৃসিংহ অৱতাৰ আৰু ভিগুৰাম নাথ পৰশুৰামৰ গুৰু দক্ষিণা সহস্ৰাজুন বধ। শ্ৰেষ্ঠ ৰূপসজ্জা যুটীয়াভাৱে লাভ কৰিছে সিন্ধুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ আৰু কুৰ্ম অৱতাৰ। শ্ৰেষ্ঠ মুখা কুৰ্ম অৱতাৰ। শ্ৰেষ্ঠ দোহাৰ শকুনিৰ প্ৰতিশোধ। শ্ৰেষ্ঠ পৰিচালক শকুনিৰ প্ৰতিশোধ। বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে চাৰিসিদ্ধ নৃসিংহ অৱতাৰ, ইন্দ্ৰ কুৰ্ম অৱতাৰ, লক্ষ্মী দক্ষ যজ্ঞ, দন্তবক্ৰ শ্ৰীকৃষ্ণৰ মথুৰা গমন কংসবধ, হৰদৈত্য মৎস্য অৱতাৰ, বিদুষিনী ধ্ৰুৱ চৰিত্ৰ, দুৰ্যোধন শ্ৰীকৃষ্ণৰ বিৰাট ৰূপ দৰ্শন ভীষ্মৰ প্ৰতিজ্ঞা পূৰণ, লৱণ দৈত্য মানধাতাৰ ধৰ্ম পৰীক্ষা, সৰ্বদমন শনিৰ প্ৰতিজ্ঞা পূৰণ, ধৌম পদ্মাসুৰ নহুষৰ অজগৰ প্ৰাপ্তি, সূত্ৰ মৎস্য অৱতাৰ, চন্দ্ৰ কুৰ্ম অৱতাৰ, বায়ন শনিৰ প্ৰতিজ্ঞা পূৰণ। আৰু এগৰাকী বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে বায়ন মৎস্য অৱতাৰ। এয়ে আছিল আজি হৈ যোৱা ফলাফলৰ ঘোষণা। কালিলৈ সন্ধ্যা ঠিক 5 বজাৰ লগে লগে আজি 7 দিনীয়া যি আমি অনুষ্ঠান আয়োজন কৰিছিলোঁ ভাওনা প্ৰতিযোগিতা, এই প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান আছে। আমি সমূহ পুৰস্কাৰ প্ৰাপ্তি তথা সমূহ সুধীবৃন্দৰ উপস্থিতি আমি একান্তই কামনা কৰিছোঁ। ধন্যবাদ। যিহেতু সামাজিক মাধ্যমত গোটেই কথাখিনি স্পষ্ট হৈ পৰিছে, সেইকাৰণে এটা কথা স্পষ্টভাৱে তাত কৈ থৈ যাওঁ, আমি এই যে সৰ্বশেষ বিচাৰ কৰিছোঁ এনে কথা নহয়। আমাৰ বিচাৰৰ লগত কাৰোবাৰ দ্বিমত থাকিব পাৰে, কোনোবা দলৰ এই ক্ষেত্ৰত তেখেতলোকৰ ওজৰ আপত্তি থাকিব পাৰে। এই ওজৰ আপত্তি আমি 5টা বজাত কালি যিখন সভা হ'ব আমি তাতেই আনুষ্ঠানিকভাৱে ক'ম আমি কি আধাৰত বিচাৰ কৰিছিলোঁ। গতিকে যদি কাৰোবাৰ সুধিবলগীয়া আছে কাইলৈ 5 বজাৰ এই মুকলি সভালৈকে আহিব। তাৰপিছত যাতে আমাক বিভিন্ন ধৰণে সামাজিক মাধ্যমৰ যোগেদি সোধাৰ এটা ব্যৱস্থা নকৰিব। এইকাৰণে আমি 7 দিন ইয়াত বিচাৰক হিচাপে থাকিলোঁ। 7 দিনৰ পিছত আমি কাইলৈ ঘৰলৈ যাম। যোৱাৰ পিছত আমাৰ প্ৰত্যেকৰে এখন নিজস্ব সংসাৰ আছে, আমি সেই সংসাৰখনত ব্ৰতী হ'ম। তাৰপিছত আৰু এই প্ৰতিযোগিতাত কি হ'ল ইমানখিনি কথা মনত নাথাকে। 14খন ভাওনাৰ কথা মনত ৰখাটো সম্ভৱ নহয়। সেইবাবে বিনম্ৰভাৱে অনুৰোধ, আমাৰ যোগ্যতাৰ ওপৰত বা আমাৰ বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত কাৰোবাৰ যদি কোনো ধৰণৰ প্ৰশ্ন থাকে তেতিয়াহ'লে কাইলৈ আহিব, আমি ৰাজহুৱাভাৱে তাৰ প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰিম। অন্যথা যাতে অন্য ধৰণে কোনো প্ৰকাৰে আমাক ব্যতিব্যস্ত নকৰে, এইবাবে সেইকাৰণে সকলোৱে এটা বিনম্ৰ গুহাৰি জনাই থলোঁ। ধন্যবাদ। শ্ৰদ্ধাভাজন সুধীবৃন্দ, এইখিনি সময়তে আজি আমি 7 দিনীয়া প্ৰতিযোগিতাৰ যি কাৰ্যসূচী পৰিসমাপ্তি ঘটাইছোঁ আৰু কালিলৈ হ'ব লগা যিসমূহ কাৰ্যসূচী আছে বঁটা বিতৰণী অনুষ্ঠানকে ধৰি